লাগে যে বহুত ঠাণ্ডা মই চুপচাপ থাকো বহুত একো নকওঁ মোৰ সহ্য শক্তিও লাগে যে এক্সট্ৰিম কিন্তু সেই এক্সট্ৰিমৰ 99ত 1%ত যিটো উঠে তাৰ মানে সেইটো বহুত ডাঙৰ ধুমাৰ মোৰ ক্ষতি হয় সদায় আল্টিমেটলি নিজৰ ক্ষতি হয় নিজৰ ৰিয়েকচন তো হ'বলৈ ওলাইছিলে তাৰ মানে চেনেলৰ কাম কৰিম চিৰিয়েল বৈদেহী মাহঁতৰ সপোনটো ভাবে বা ৰঙৰ চিৰিয়েল কৰিব মোৰ ল'ৰাই বৈদেহী বুলি ভাল চিৰিয়েল এখন কৰিব খুব ভাল ফেচবুকৰ ষ্টেটাছ দিলো তো মোৰ লাগিল যে থেৰি কি হৈ গ'ল তাৰ মানে তোমাৰ 3 মাহ সময় দিয়া যদি এই 3 মাহত কিবা এটা হয় চাম নহলে মই ফুললি উলাই পেলাই মোৰ বাকি কাম আৰম্ভ কৰিম মাই ক'লে ঠিক আছে মাকে তো সাপোৰ্ট কৰিব আৰু ল'ৰা মোৰ খাই সাহসটো নাই তাৰ মানে কাৰণ কেনেকৈ বিচাৰিম তাতে আকৌ এখনৰ পৰা খেদা খাইছা তাকো কেনেকৈ খেদি দিছে মানে বেজ্জতি কৰি চল নিকল আজি তো তুমি হাঁহিছা ময়ো হাঁহিছো তেতিয়া ভাবকচোন কিন্তু সেই মুহূৰ্তত কি বেদনাদায়ক মানে ভয়ংকৰ মই ভাবিয়ে মোৰ কিবা লাগি গৈছে মানে এতিয়া কৈ বস্তুটো মানে মই ইউজ টু হৈ গলো আৰু এটা টাইমত মই এইটো ইনসিডেন্ট মনত পৰিলে চকু পানী ওলাই গৈছে 2014 স্কুটি এখন যিখন মই চলাই আছো স্কুটিখন মুটকে বেছি ফেমাস হয় মানে মোৰ স্কুটিখন দেখিলে ভাবে যে অমিত আছে ইয়াত কিন্তু আমি যেতিয়া আমি ভাড়া ঘৰ কৰি থাকোতে নেকি তেতিয়া আমি শুনিছিলো সিৰিয়েল এখন হৈছে নতুন আমক তামক ইয়াৰ পিছত আহিব আমুকৰ পিছত আহিব এখন সিৰিয়েল শুনি আছো এদিন গপকে শুনিলো যে তাৰ যে হিৰো তাক উলিয়াই দিলে নহয় মই বোলো কি নাম আছিলে হিৰোটো বোলে নতুন ল'ৰা নামটো কি বোলে অমিত কুমাৰ বৰা মই বোলো কিয় বা তাৰপিছত আমি আনুষংগিক বহুত কথা শুনিলো আৰু মানে সেইটোৱে হ'ব যে তোমাৰে বদনাম কৰি পেলাই আৰু শুনিলো আৰু ই নাজানে আমুক এটা মানে বিভিন্ন কথা আমি শুনিলো যে অমিত বোলা ল'ৰাটোক উলিয়াই দিলে আয়ো দেখি মই আকৌ তেতিয়া ভাবিছো এই নতুন নাজানেও চাগে তেতিয়া আমি ৰাজুদা জয়ন্ত দাস আছিলে জয়ন্ত দাসে তেতিয়া কয় এই নতুন ল'ৰা বুজি নাপায় সিহঁতক বুজাই দিব লাগে ভালকে এনেহে কৈছিলে দেই কোল কথা গুছিল গল তাৰ পাছতে তোমাৰ সিৰিয়েল আহিলে হেৰি এখন অৰ্ধাংগিনী তাৰপিছতে যে অৰ্ধাংগিনী সাংঘাতিক হিট হৈ গ'ল তেতিয়া মই ক'লো আচ্ছা এই ল'ৰাটো কোন এই যে উলিয়াই দিছে ল'ৰাটো সেইটো হ'ল মানে কিয় উলিয়াই দিছিলে এইটো কোৱাচোন মানে বহুত কথা বিৰম্বনা মানে কি হ'ল এই যে অপৰপা কৰিলো যে তাৰ পিছত মই একো কাম কৰা নাই কিবা গান মিউজিক ভিডিঅ' এটা কৰিলো আৰু এখন সিনেমা কৰিছিল উল্কা তেনেকে সৰুকে শুটিং হ'ল অকমানকে সেইখিনি এক্সপিৰিয়েন্স মোৰ আৰু একো নাই মোক ৰং চেনেলৰ পৰা ফোন কৰিলে যে এনেকে এখন চিৰিয়েলৰ কাৰণে ৰাজীৱ বৰঠাকুৰ দা যে এনেকে বৈদেহী বুলি এখন চিৰিয়েল হ'ব তোমাক এনেকে বিচাৰিছো আমি ঠিক ৰঙত চিৰিয়েল আৰু যেতিয়া সেইটোত মই ইমান আইডিয়া নাছিল যে ৰঙৰ যিটো বেছটো মানে তেতিয়া মই মানে ফিল কৰা নাছিল অনুভৱ হোৱাই নাই ন কাৰণ ভাড়াঘৰ মই চাইছিলো দিল্লী যেতিয়া পঢ়ি থকা আমি ভাড়াঘৰ দৌৰি গৈ চাওঁ সিৰিয়াছলি গৈছো তাতকে বেছি আইডিয়া নাছিল তাৰমানে যে ৰং চেনেলটো যে ইমানকে মানুহে চাই বা হেৰি কৰে না চেনেলৰ নামো কৈ দিছে ইটছ অকে আমি ক'ব পাৰো আমি কাম কৰো যিহেতু আৰু আমাৰে চেনেল ক'ব আমাৰে চেনেল তাৰপিছত কি হ'ল মাতিলে যে গ'লো মই গৈ পেলাই মোক এনেকে চিৰিয়েলৰ হেৰি ক'লে যেতিয়া মই যাবলৈ ওলাইছো মোক কিছুমান কথা কোনোবাই কৈছে তাৰমানে সেই কথাবোৰ বাৰু বেছিকৈ মই নকওঁ জনাই জানে বাৰু তোমাৰ ইটছ অকে এইবিলাক জগত মই মডেলিং কৰা মানুহ তোমাৰ বহুত ডিল কৰি আহিছিল আৰে ঠিক হম সম্ভাল লেংগে বুলি ক'লো কিন্তু শুটিং ষ্টাৰ্ট হোৱাৰ আগত কিছুমান সৰু ঘটনা হ'ল যিবোৰত তাৰমানে মই ফিল কৰিলো যে অকমান প্ৰব্লেম এটা আছে মানে এই চিষ্টেমটোত ঠিক আছে মই ডিল কৰিম বোলো কিন্তু মানে এই যে আগৰ আনুষংগিক বস্তুখিনি মানে অলপ খেলিমেলি হ'ল তো মই যেতিয়া শুটিং ষ্টাৰ্ট হ'ল তেতিয়া তাৰমানে যিটো একো জিৰ' নহয় মাইনাছ নলেজ থকা ল'ৰাটোক যেনেকৈ ট্ৰিট কৰি পেলাই বুজাব ক'ব লাগিব সেই বস্তুটো মই নাপালো তাৰমানে মানে দিয়া নাপালো নহয় দিয়া নহ'ল মোৰ যেতিয়া মোৰ চাইডৰ কেৰেক্টাৰ দুজন আছিলে খুব ভাল মানে কাম কৰি আছিল তেওঁলোকৰ লগত যিটো ট্ৰিটমেণ্ট চলে বা ডিল চলে মোক নকয় তাৰমানে তো মই বস্তুটো ফুটাই উঠাব পৰা নাই একদম নজনা ল'ৰা এটা নতুন ল'ৰা তো মই তেনেকে কাম কৰিলো কিন্তু তথাপিও মই ভাবো যে তাতকে মই পিছত অৰ্ধাংগিনীত মই বহুত একো অদ্ভুত কাম কৰা নাই সেই কামটোৰে ধৰক অৰ্ধাংগিনীতকে অকমান হয়তো কম হ'ব পাৰে উলিয়াই দিবলগীয়া নাছিল উলিয়াই দিবলগীয়া হ'ল কিয় হঠাৎ এদিন মিটিং পাতিলে উলিয়াই দিয়া কথাটো না সঁচা পুৰা একদম সঁচা মই ভাবিছিলো
একদম সঁচা 110%। কিন্তু এইটো কথা মই তোমাক ইমান দিন লগ পাইছো যদি কেতিয়াও সোধা নাই, কথা হোৱা নাই তেনেকে, কথাও হোৱা নাই, আমি সদায় কামৰ সংক্ৰান্তত লগ পাওঁ, আমিতো ফান হৈ থাকো নহয়, এইবোৰ কথা পাতা নহয়। আজি ঘপকে ওলাল কাৰণে মানে কি হ'ল, মিটিং হ'ল এদিন, তেওঁলোকৰ চেনেলৰ মিটিং হ'ল বোলে, যে কি হৈছে মোক, একচুৱেলি মোক অকলে ওলোৱা হোৱা নাছিলে, মোৰ লগতে যিজনী লিডত আছিলে ছোৱালী এলিস্মিতা গোস্বামী, তেওঁকো উলিয়াই দিয়া হৈছিলে একেলগে আমাৰ দুজনক। মানে মাজাৰ কপাল য'ত যেনেকে থাকে বস্তুটো তেনেকুৱাই। তাৰপিছত কি হ'ল, দুইজনকে উলিয়াই যে দিলে, আৰু মিটিং হোৱাৰ পৰা আহিছে তেখেত ডাইৰেক্টৰ, আহি পেলাই যে কৈছে তোমালোকক চেনেলে উলিয়াই দিছে, তোমালোক যাব পাৰা। অকমান ট্ৰিটমেণ্টটো বেয়া আছিল কিন্তু দেই। এতিয়া মোৰ তেখেতৰ লগত মই ক'ব পাৰো, কাৰণ তেখেতৰ মোৰ যথেষ্ট মই ভাবো যে মোৰ ফালৰ পৰা ভাল, আমাৰ ৰিলেশ্যনটো সেই যিটো বেয়া এটা হেৰিত চেঞ্জ হৈছিলে, তাৰপিছত থাকে ন মানুহৰ যে এটা বস্তু লগ নেৰে, কম যদি সময় পাওঁ, অকমান ট্ৰিটমেণ্টটো বেয়া আছিল, তাৰমানে যে ওলাই দিয়াৰ এটা ধৰণ থাকে নহয়, যে মানে তোমালোকক একচুৱেলি এনেকুৱা কথা, সেইকাৰণে বেয়া নাপাবা, ঠিক আছে নোৱাৰিম, এনেকে কৈ পঠিয়াই দিয়া নহয়। তাৰপিছত বহুত কিবা কিবি হ'ল, উলিয়াই দিয়াৰ পিছতো অকমান, কাৰণ মই হৈছো কি এক্সট্ৰিম ঠাণ্ডা নিচিনা দেখাত ল'ৰা, লাগে যে বহুত ঠাণ্ডা, মই চুপচাপ থাকো, বহুত একো নকওঁ, মোৰ সহ্য শক্তিও লাগে যে এক্সট্ৰিম, কিন্তু সেই এক্সট্ৰিমৰ 99ত 1%ত যিটো উঠে তাৰমানে সেইটো বহুত ডাঙৰ ধুমা, আৰু মোৰ ক্ষতি হয় সদায়, আল্টিমেটলি নিজৰ ক্ষতি হয়, নিজৰ ৰিয়েকশ্যনত হবলৈ ওলাইছিলে তাৰমানে। আৰু প্লাছ চবতকে দুখ লগা কথাটো হৈছে, সেই টাইমত মোক উলিয়াই দিয়াতকৈ মোৰ দুখটো লাগিছিলে, বেয়া অৱস্থা, মানে কান্দি কাটি ভাইৰান অৱস্থা। আৰু মে বি মই আৰু এলিস্মিতা তাৰ পৰা চকু পানী ওলাইছে, আমাৰ চুমো যেতিয়া থবলৈ আহিছে গণেশগুৰিলৈকে, আমিন গাঁৱৰ পৰা গণেশগুৰিলৈকে ৰখাব পৰা নাই। মানে কিহৰ কাৰণে, কাৰণ এই যে কৈ দিলো মাহঁতক যে ৰং চেনেলৰ কাম কৰিম, চিৰিয়েল বৈদেহী, মাহঁতৰ সপোনটো ভাবি, বা ৰঙৰ চিৰিয়েল কৰিব মোৰ ল'ৰাই, বৈদেহী বুলি ভাল চিৰিয়েল এখন কৰিব, খুব ভাল। ফেচবুকৰ ষ্টেটাছ দিলো, তো মোৰ লাগিল যে থেত তেৰি কি হৈ গ'ল তাৰমানে। তাৰ পিছৰ 3 মাহ মোৰ বহুত বেয়া গৈছে, ডিপ্ৰেছন, গাত লাগিছে, মানে কি হ'ল তাৰমানে, কিয় এইটো চিটুৱেশ্যনত নিজে বিচাৰাই নাছিলো মই এইবোৰ জগতত, মানে আহিবই বিচৰা নাছিলো, সোমাব মোক আনি পেলাই কিয় এনেকুৱা কৰা হ'ল তাৰমানে, নিজৰ ওপৰতো চাগে অলপ খং উঠিছে ন, বহুত বেছি, মানে এনেকুৱা লাগিছে গুৱাহাটীয়ে নাহিলো হয় নেকি মই, মানে কাৰণ এনেকুৱাকে বেইজ্জতি কেতিয়াও কৰা হোৱা নাছিল তাৰমানে, কোনোদিন জীৱনত সেনেকুৱা চিটুৱেশ্যনে ফেচ কৰা নাই। তাৰপিছত বোলো মায়ে সুধিছে তই কি কৰি আছো, তাৰমানে দিল্লীৰ পৰা একটা আহিবই মানা কৰিছিলে মাহঁতে, তই আহিছ, আহি বেলেগ প্লেন কৰিছিল, আকৌ তই এইবোৰ কি কৰিছ, কাৰণ দেখিছে ন মন চন বেয়া হৈ গৈছে। তাৰপিছত প্লাছ মই কাকো চিনি নাপাওঁ, মাহঁতেও জানে যে মই কাৰো লগত টাৰ্মছ নাই তেনেকে। তো মই ক'লো যে নহয়, এটা কাম কৰো, মোক 3 মাহ এটা সময় দিয়ে। মই জানো যে সেই মোৰ তেতিয়া সেই যে এক্টিঙৰ প্ৰতি যিটো জোচটো যে তাৰমানে, যে আব তো বদলা লেনা है, মানে বদলা নহয়, সৰি ভুল শব্দ এইবোৰ, এনে মানে কিবা এটা কৰিব লাগিব আৰু দেখা নাই, এতিয়া দেখুৱাম তাৰমানে কৰি। সেই যে ৰৈছো, মই 3 মাহ সময় দিয়া, যদি 3 মাহত কিবা এটা হয় চাম, নহলে মই ফুললি ওলাই পেলাই মোৰ বাকী কাম আৰম্ভ কৰিম। মায়ে ক'লে ঠিক আছে, মাকেতো ছাপোৰ্ট কৰিব আৰু ল'ৰা। 3 মাহ মই ৰৈ আছো, 1.5 মাহ 2 মাহ মান গ'ল, ৰৈ আছো, চৰি এমাহ গৈছে, মই জিৰ' কমিউনিকেশ্যন কাৰো লগত, কাৰো ওচৰত আৰু এপ্ৰ'চ কৰাৰ সেই বস্তুটোও নাই। মানে সেইটো একচুৱেলি বেয়া বুলি মই নকওঁ, কোনোবাই যদি সুধিছে যে কি হ'ল, কিবা কাম থাকিলে কবাচোন বুলি, সেইটো মই ভাবো যে কোনোবাই যদি এপ্ৰ'চ কৰিছে বেয়া কথা নহয়, সেইটো মোৰ সাহসটো নাই তাৰমানে, কাৰণ কেনেকে বিচাৰিম, তাকো কেনেকে খেদি দিছে, মানে বেজ্জতি কৰি উচ্চাল আজিৰ ডেটত তুমিও হাঁহিছা, ময়ো হাঁহিছো, তেতিয়া ভাবকচোন সেই মুহূৰ্তত কি বেদনাদায়ক, মানে মই ভাবিয়ে মোৰ কিবা লাগি গৈছে। মই এতিয়া কৈ বস্তুটো মানে মই ইউজ টু হৈ গলো, এটা টাইমত মোৰ এইটো ইনচিডেন্ট মনত পৰিলে চকু পানী ওলাই গৈছে। তাৰপিছত যদি অৰ্ধাংগিনী নহলহেঁতেন নহয়, মই গায়ব হৈ থাকিলো। আৰু প্লাছ মানে কি হয়, মই এতিয়া নতুন ল'ৰা ছোৱালীবোৰ বা দেখিলে মোৰ দুখ লাগে এইটো কাৰণতে, কেনেকুৱা সপোন লৈ আহে তাৰমানে, মইতো বিনা সপোনত অহা ন, ভবাই নাছিলো, তাৰ পিছতহে বিল্ড আপ হ'ল সপোনটো। তো মই ভাবো যিয়ে আশা ভৰসা লৈ আহিছে, যোনে ভাবিছে যে মই কৰিম, যাৰ সেয়া হেৰিটো আছে, মানে যে মই কৰি দেখুৱাম, মই এক্টিং কৰিম, মই ভাল কাম কৰিম, সিহঁতে যেতিয়া নাপায় বা এনেকুৱা ধৰণৰ চিটুৱেশ্যন কি হয় তাৰমানে, মোৰ এইটো ভাবিলে কেতিয়া বেয়া লাগে। নিজক ভাবো যে মই চাগে কৰবাত লাকি কিছে, কাৰণ কি হ'ল, সেই আমাৰ পিছতে মোলৈ ফোন আহিলে আমাৰ মেকআপ আৰ্টিষ্ট এজনৰ, যে তোমালৈ
পাপুদাই ফোন কৰিব মই বোলো পাপুদা মানে চিন নাপাওঁ কৈছে ৰূপকমল হাজৰিকা তাৰ আগত মানে থেংকফুলি মই ৰূপকমল হাজৰিকাৰ নাম বুলি নামটো শুনি থৈছো মানে যে কাৰণ মই চিনি নাপাওঁ যে কাকো যে তেখেত ভাল ডাইৰেক্টৰ বুলি মোক কৈছে মানে কোনোবাই মই অকল নামটোহে জানো মানুহজনো চিনি নাপাওঁ মই বোলো ঠিক আছে বাৰু কাৰণ সেই টাইমত মই ৰৈ আছো ন মোক যোনে ফোন কৰিব মই তেওঁৰে হ'ম তাৰমানে কামত মই বোলো ঠিক আছে তাৰপিছত মই পুৰা ৰৈ আছো একদম অলপ পিছত ফোন কৰিছে অমিত মই ৰূপকমল হাজৰিকা কৈছো মই কওকচোন যে তোমাৰ এনেকে মই তোমাক দেখিছিলো হেৰিত আমিনগাঁৱৰ চেটত তেতিয়া তেওঁৰ এখন বেলেগ ধাৰাবাহিকৰ শ্বুটিং চলি আছিলে আবেলি ৰামধেনু চাগে যেতিয়া তাতে ভাড়াঘৰ শ্বুটিঙো হয় হেৰিও হয় তাতে আমাৰ বৈদেহীৰ শ্বুটিঙো হৈ আছিলে তেওঁ মোক চাই থাকে তাৰমানে যে মই এনেই নৰ্মেলত কি কৰি থাকো মই দেখিছা এইটো ল'ৰা নতুনকে আহিছে মই তেওঁ নটিচ কৰে যে আৰু তেওঁৰ লাষ্ট চইচ মই আছিলো চবকে তেওঁ মানে বস্তুটো বিচাৰি পোৱা নাছিলে তেওঁ চালে যে এবাৰ এই ল'ৰাটোক মাতি চাওঁ নেকি বুলি তাৰপিছত তেওঁ ক'লে যে মই তোমাক এনেকে পাই দেখিছো তুমি আহাচোন মই বোলো ঠিক আছে কওকচোন দাদা কলৈ যাব লাগিব বোলে খাৰঘুলি মই হ'ব আহিম এড্ৰেছটো কৈ দিয়কচোন এড্ৰেছটো কৈছে মই ভাবি আছো যে কাৰণ সেই সময়ত মই ভোকা শ্বেৰ হৈ আছিলো তাৰমানে একদম যে মই পুৰা শুনি আছো মই খাৰঘুলি এড্ৰেছটো এনেকুৱা হ'ব নালাগে কাৰণ খাৰঘুলিখন মই জানোতো গুৱাহাটীৰ ল'ৰা যিহেতু মই ইমান কমপ্লেক্স এড্ৰেছ যেতিয়া চাগে ভাবিছো মই পাক্কা তেওঁ চাগে অকমান কমপ্লেক্স কৰি দিছে চাগে আৰু মই ইমান ফকাছকে শুনি গৈছো তাৰমানে তেওঁ ইমান টানকে কৈছে তো ময়ো গৈ একজেক্ট তেওঁৰ ঘৰৰ সন্মুখত স্কুটিখন ৰখাইছো তেতিয়া তোমাৰ স্কুটি নেকি এইখনেই 2014 স্কুটি এখন যিখন মই চলাই স্কুটিখন মোতকে বেছি ফেমাছ হয় মানে মোৰ স্কুটিখন দেখিলে ভাবে যে অমিত আছে ইয়াত তো মানে স্কুটি ৰখাইছো পুৰা মই আচ্ছা এখেতে মানে মই তেতিয়া চিনেমা বাবুদাক মানে চৰি ফেচবুকত চালো মই খুলি পেলাই আৰু কোনোবা এজন এক্টৰ পাৰ হৈ গৈছে মানে ৰাস্তাৰে মই দেখিছো মানে এজন চোন টিভিত দেখিছো এনেকুৱা তাৰপিছত তেওঁ কৈছে বা তুমি এবাৰতে উলিয়ালা মই সহজ আৰু মোৰ কাৰণে এনেকৈ কৈছো বাট তেওঁ বহুত টানকে কৈছে কিন্তু তাৰ পৰা কথা চথা হ'ল আৰু হেৰি চেৰি কৰিলে যে কি হ'ল তেওঁ মানে পিছত মই গম পাইছো যে তেওঁ তাতে ইম্প্ৰেছনটো তাতে ষ্টাৰ্ট হৈছে তেওঁ মানে যাক মাতিছে মানে যিখিনি তেওঁৰ ঘৰ চিনি নাপায় বা এনেকুৱা তেওঁ এনেকেই কৈছে আৰু যোনে ৰাস্তাৰ পৰা ফোন কৰিছে যে দাদা এড্ৰেছটো বিচাৰি পোৱা নাই 2-3 বাৰ ক'ব নাপায় এতিয়া এইবোৰ কথা কৈছো আৰু তেখেতৰ পেটাৰ্ণ তেনেকে তেতিয়া কৰিছিলে চাইছে মানে যে কিমান তাৰ হেৰিটো স্কিলটো কেনেকুৱা কাৰণ ঘৰ বিচাৰি ওলোৱাটো বহুত টান কথা তাৰপিছত যেতিয়া মই ওলাই আহিছো নহয় ডাইৰেক্ট ৰাস্তা পাইছো আহি পেলাই এটা গলি পাৰ হৈ পেলাই মই ইমান সহজ এড্ৰেছটো বুলি ইমান টানকে দিছে তাৰপিছত তেওঁ মোক 17 দিন ট্ৰেইনিং কৰাইছে মানে চৰিত্ৰটোৰ লগত মানে এক্টিং প্লাছ চৰিত্ৰটোৰ লগত বেছিকে মোক খাপ খুৱাবলৈ চেষ্টা কৰিছে আৰু 17 দিন প্ৰপাৰ ৰাতিপুৱা 7টাত যাওঁ ৰাতি 7টাত এৰি দিয়ে তেখেতৰ ঘৰৰ এটা ওপৰত খালী ৰুম আছিলে সেই ৰুমটোত এনে বিছনা টেবুল এখন আছে তাত মানে স্ক্ৰিপ্ট খিনি দি মোক 6টা এপিছডৰ দি পেলাই বহাই থৈ দিয়ে তাৰ মাজত এদিন টোপনি গৈছো নহয় তোমাক শুব মাতিছে দাৰাহাৰ গালি দিয়ে তাৰপিছতে মই কৈছো নাই আহি গ'ল টোপনি তেওঁ মানে কি কৰে মোক পঢ়িব দিছে চাইছে মোক ফুললি মোক মোৰ ভিতৰৰ মানুহটো উলিয়াই আহিছে তাৰমানে কাৰণ মই খুব কেজুৱেল আছিল বেছি কেজুৱেল আছিল যেতিয়া কথা বতৰাবোৰ মোৰ অকমান টিপিকেল বি বৰুৱা কলেজৰ ষ্টুডেন্ট আছিলো মই একজেক্টলি আৰে পাহৰিছে আপুনি আমি পাতিছিলো নহয় বি বৰুৱাৰ সেই কাহিনীটো এটা কাহিনী আছে মই কোনোবা কেতিয়াবা মই কম আপোনালোকক মই চিনেমা বনাম এইটোৰ কাহিনী আচ্ছা তাৰপিছতে কি হ'ল 17 দিনৰ মানে ট্ৰেইনিং কৰোৱাই ট্ৰেইনিং ইন দ্য চেন্স তেওঁ মোক জগত মানে মই এখন বেলেগ কাৰণ মডেলিং কৰা ল'ৰা এটা দিল্লীত থাকি আহাল দিল্লীৰ লাইফষ্টাইল বুলি নহয় বাট কথাৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ একদম বেছি কেজুৱেল আছিলে এতিয়া যিমান কেজুৱেলি কৈ আছো তাতকে বেছি কেজুৱেল বডি লেংগুৱেজবোৰ বেলেগ আছিলে আইডাৰ মডেলিং কৰা বডি লেংগুৱেজটো আহিলে খুব ষ্টিফ টাইপ হৈ যাওঁ বা এনেকুৱা ধৰণৰ গোটেই বস্তুবোৰ উলিয়াই মোক কোনটো এংগেলত ভাল দেখি সব এক্টৰ এংগেল থাকে ন তেওঁ যেতিয়া মই সুধিছো মানে আপুনি কিয় এনেকে চাইছে ঘূৰিছে বহুত চাইছে মানে তেতিয়া কৈছে চবৰে এটা প্লাছ পইণ্ট থাকে সেইটো এংগেলত বেষ্ট দেখা পায় সো তেওঁ তেনেকে চব কৰি পেলাই মোক উলিয়াইছিল তাৰমানে
কিন্তু কি জানা এই গোটেইখিনি তেওঁৰ এই সেই চিৰিয়েলখনৰ এই গোটেই কথাখিনিৰ কাৰণে চাগে সেই চিৰিয়েলখন ইমান হিট হৈছিলে এক্সেক্টলি